নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ বাস্তুৰ এক ভিডিঅ'। মোক বহুতেই আজি কেইবাদিনো ধৰি প্ৰশ্ন কৰি আছে যে আমাৰ ছেফটি টেংকটো দক্ষিণ পূবত হ'ল, কোনোবাই কয় মোৰ উত্তৰত হ'ল, কোনোবাই কৈছে যে মোৰ পূবৰ ফালে ছেফটি টেংকটো হৈছে, গতিকে বাস্তু ঠাইত হোৱা নাই। এনে ক্ষেত্ৰত আমি কেনেধৰণৰ প্ৰতিকাৰ কৰিম, আমি ভাঙি পেলাব লাগিব নেকি? গতিকে এই প্ৰশ্নৰ উত্তৰ দিবলৈ মই এই ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ, সকলোৰে যাতে সুবিধা হয়। প্ৰথম কথা, বাস্তুত এনেকুৱা কথা নাই যে ভঙা চিঙা কৰি আপুনি বাস্তুৰ প্ৰতিকাৰ কৰিব। বাস্তুৰ প্ৰতিকাৰ ভঙা চিঙা কৰিব পাৰে, যদি আপোনালোকৰ টকা বেছি হৈছে তেতিয়াহ'লে ভাঙক, তাৰ কোনো আপত্তি নাই। কিন্তু সাধাৰণতে বাস্তুৰ প্ৰতিটো দোষৰে আপোনাৰ প্ৰতিকাৰ আছে। যদি উপযুক্ত প্ৰতিকাৰ এজন অভিজ্ঞ বাস্তুবিদে দিয়ে তেতিয়াহ'লে আপোনালোকৰ কোনো চিন্তাই কৰিব নালাগে। প্ৰতিটো বাস্তুৰ দোষৰেই ইয়াৰ প্ৰতিকাৰ আছে। মোৰ বহুত ভিডিঅ' আছে যে ভঙা চিঙা নকৰাকৈ আপোনালোকে কেনেকৈ আপোনালোকৰ ঘৰৰ বাস্তু দোষটো আঁতৰাব পাৰিব। গতিকে চাওকচোন যে যদি আপোনালোকৰ ছেপ্টিক টেংকটো আপোনাৰ বাস্তুৰ সুবিধামতে হোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? আমি সাধাৰণতে নিজৰ সুবিধা অনুযায়ী শৌচাগাৰ, বাথৰুম বা ঘৰখনৰ চিৰি, গেট ইত্যাদি বনাওঁ, অথবা পাছত যেতিয়া কোনোবা সাম্যক বাস্তু জ্ঞান থকা ব্যক্তি আহি বা ব্যক্তি বিশেষে আপোনালোকৰ সেই ভুলটো দেখুৱাই দিয়ে, আৰু তেতিয়া আপোনালোকে গম পায় যে বাস্তুমতে আপোনাৰ ছেপ্টিক টেংকটো নহ'ল। এনে ক্ষেত্ৰত মনত ভয় হয়, শংকাৰ উৎপন্ন হয়, আৰু বহুতে হয়তো আপোনালোকক ভয়ো দেখুৱাই দিয়ে যে এই ঘৰখনত থকাটোৱে অনুচিত বা ইয়াত থাকিলে আপোনালোকৰ উন্নতি নহ'ব। বাস্তুৰ দোষ ঘৰখনত পৰিব নেকি, এনেধৰণৰ ভুল বা ভয় শংকা আপোনালোকৰ ওচৰত সদায় লাগি থাকে। কিন্তু ভয় নাখাব, বাস্তুৰ সকলো প্ৰতিকাৰ আছেই। মাত্ৰ এজন অভিজ্ঞ বাস্তুবিদৰ সহায় লওক, আপোনালোকে সকলো ঠিক হৈ যাব। ভঙা চিঙা কিয় কৰিব লাগে? আহক আজি আমি আলোচনা কৰোঁ, যদি আপোনাৰ ছেপ্টিক টেংকটো বাস্তুসূত্ৰমতে হোৱা নাই তেনেহ'লে ইয়াৰ প্ৰতিকাৰ কেনেদৰে কৰিব লাগে। এই ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈকে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৰে সুবিধা হয়। যে ছেপ্টিক টেংক আজিকালি বিভিন্ন ধৰণৰ দেখা যায়। প্ৰথমতে টেংকটোৰ পৰা আপোনাৰ গেছ যিডাল পাইপ ওলায়, সেই পাইপডাল সদায় ওখকৈ দিব লাগে, যাতে আপোনাৰ সেই গেছটো আহি আপোনালোকৰ ছেপ্টিক টেংকটোৰ পৰা ঘৰখনত নোসোমায় বা কোনো বতাহত বা বায়ুৰ দ্বাৰা আপোনালোকৰ ঘৰখনত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে পাইপডাল অলপ ওখ কৰি লওক। ছেপ্টিক টেংকটো আপুনি যিকোনো ঠাইতে থাকক নাথাকক লাগিলে কিয় ওখ কৰি লওক পাইপডাল, আৰু যিমানে পাৰে ওখ কৰি দিয়ক যাতে গেছবোৰ ঘৰত সোমাব নোৱাৰে। এতিয়া ধৰোঁ আপোনালোকৰ ছেপ্টিক টেংকটো দক্ষিণত বা পশ্চিমত বা পশ্চিমৰ দক্ষিণ পশ্চিমত ছেপ্টিক টেংকটো বনালে, তেতিয়াহ'লে কি কৰিব আপোনালোকে? এই তিনিটা দিশত যদি আপোনালোকৰ হ'ল, তেতিয়াহ'লে ইয়াৰ চাৰিওফালে এডাল তামৰ তাঁৰ, যিটো আপোনাৰ 3 চুটা বা 3 চুটা 2 চুটা এনেকুৱা ধৰণৰ তামৰ তাঁৰ পোৱা যায় সৰু, তেনেকুৱা তামৰ তাঁৰ ছেপ্টিক টেংকটোৰ চাৰিওফালে মাটিৰ তলত আপুনি আধা ফুট বা 1 ফুট তলত চাৰিওফালে পুতি দিয়ক। এনে কৰিলে আপোনাৰ দক্ষিণ বা পশ্চিম বা পশ্চিমৰ দক্ষিণ পশ্চিমত যি ছেপ্টিক টেংক আছে তাৰ বাস্তুদোষ আপোনালোকৰ নাশ হ'ব। দ্বিতীয়তে, যদি আপোনাৰ উত্তৰতে হওক বা পূবত হওক বা উত্তৰ পূবত যদি আপোনালোকে ভুলতে বনাইছে, তেনেহ'লে ছেপ্টিক টেংকটোৰ ওপৰত আপোনালোকে সেউজীয়া এখন কাৰ্পেট লগাই ৰাখক। আজিকালি কিনিবলৈ পায় সেউজীয়া কাৰ্পেট, তেনেকুৱা কাৰ্পেট লগাই ৰাখক, আৰু তাৰ চাৰিওফালে সৰু সৰু ফুল গছ বা চিত্ৰনলা গছ, এনেধৰণৰ আপোনাৰ সুগন্ধি নাৰ্জী ফুল এনেকুৱা ধৰণৰ ৰুই দিয়ক, যি আপোনালোকৰ যিটো তাৰ ঋণাত্মক প্ৰভাৱ আছে বা ঋণাত্মক গোন্ধ বা বাষ্প, সেইখিনি যাতে তাৰ পৰা নাশ হয়, আৰু ছেপ্টিক টেংকটো যাতে সহজে চকুত নপৰে, এনেধৰণৰ আপোনাৰ সৰু সৰু ফুলৰ গছ ৰুই দিয়ক। আৰু আপোনালোকৰ বাথৰুমৰ যিবিলাক আপোনালোকৰ ধৰক বেচিনটো আছে বা বাথৰুমটো ফ্ল'ৰখন বা আপোনাৰ কোমোডটো মাজে মাজে সমুদ্ৰ নিমখ, যিটো চি চল্ট বুলি কোৱা হয়, চি চল্টেৰে আপোনাৰ সকলোখিনি বাথৰুমটো বেচিনখিনি ধুই দিয়ক। আৰু তেনে কৰিলে এই নিমখৰ যিটো পানী, এই পানীটো গৈ আপোনালোকৰ ছেপ্টিক টেংকত সোমাব, আৰু ছেপ্টিক টেংক কম পৰিমাণে দিব, বেছি দিব নালাগে। ছেপ্টিক টেংকটোত পৰিলে ইয়াৰ যি ঋণাত্মক প্ৰভাৱ থাকে, সেই ঋণাত্মক প্ৰভাৱখিনি আঁতৰি যাব। গতিকে আপোনালোকে কিয় ভয় খাইছে? বাস্তুত প্ৰতিটোৰেই প্ৰতিকাৰ আছে। আপোনাৰ ছেপ্টিক টেংকটো যি দিশতেই নাথাকক লাগিলে এনেধৰণে আপোনালোকে বাস্তুৰ প্ৰতিকাৰ কৰি লওক। ধন্যবাদ।